দিনকাল ভাল নহয় যিহেতু গাঁৱত ৰোৱনী নেপায়। এতিয়া আহিছোঁ ৰাতিপুৱা 6 বাজিছে। আমি অফুলীয়া লাইনত ৰোৱনী বিচাৰি আহিছোঁ ৰাতিপুৱাই পুৱাই। আমাৰ দাদা আহিছে লগত, মানে কালি ৰোৱনী দাদাই নিছিলে, মানে সিহঁতৰ ঘৰত ৰুলে। তো আজি আমাৰ ঘৰৰ কাৰণে বিচাৰি আহিছোঁ। বেছি নালাগে আমাক, আজি 3জনীমান পালেই হ'ব। এই 3জনী ৰোৱনী গাঁৱত পাবলৈ নোহোৱা হৈছে, বৰ দিগদাৰ হৈছে। আমাৰ এইপিনে বৰ্তমান এনেই ৰোৱনী হাজিৰা হৈ আছে 250। আপোনালোকৰ পিনে কিমান জনাব। আৰু এঘৰত গৈছে আমাৰ দাদা সুধিবৰ কাৰণে। মানে কি হ'ল, এদিন আগত কৈ নথ'লে বৰ দিগদাৰ। কালি ক'বলৈ সময় নাপালোঁ। তো এতিয়া বৰ্তমান লাইন খালী হ'লেই। কিছুমান পাৰ্মানেণ্ট মানুহ আছে, চব ফেক্টৰী যায়। কিছুমান মানে ৰাতিপুৱাই আহি মানুহবিলাক বুকিং থাকে যে, আগদিনাখন কৈ থয়, তো ৰাতিপুৱাই গাড়ীত আহি লৈ যায়। আমি মানে আজি ঘপককৈ বিচাৰিছোঁ, তো পোৱাটো মুস্কিল আছে। তথাপিও আৰু 2টামান লাইন আছে, তাত গৈ হ'লেও চাই চাম বাৰু। নহ'লে ঘৰতো গালি খাব আছেই মাইকীৰ পৰা। भगवान के नाम पे कुछ दे दे रे बाबा। हाँ दीदी, কি হলে घुमा है नहीं। पुजारी आदमी इतना देर तक घुमाने का है। ঘরে একদম অবস্থা हमने के दादा लगे विश्राम दा बहुत फेमस आदमी लगे मादल बजाय ना মানে লাইন ঘোরা হেলে ঢুকলে এখন মানে চাটা কি করে খাবার দাদাতে ফজিল থাকবে। পানি দিলাম খাবলৈ। ফাইনেলি 3গৰাকী হৈছে। কোনোমতে আগত কৈ নথ'লে বৰ দিগদাৰ।